আপোনালোকে এই চৰাইটো চাওক, পাৰ চৰাইটো ই মোৰ কলাত খাই আছে, চাওকচোন। ইয়াৰ কাৰণটো হ'ল, আজি মই মোৰ গাড়ীখন পূজা কৰিবলৈ লৈ গৈছিলোঁ মিৰ্জাৰে নিজেশ্বৰী মন্দিৰত। তাত যেতিয়া প্ৰসাদ মই দি আছিলোঁ কেইটামান পাৰ চৰাইক, এই পাৰ চৰাইটো খাব পৰা নাছিলে। মোৰ মায়ে দেখা পালে যে এই পাৰ চৰাইটো খোৱা নাই, বাকীবোৰে খাই আছে। তাৰপিছত লৈ আহিলোঁ, আনি পেলাই ইয়াক কলাত মই এনেকৈ খুৱাই আছিলোঁ, খাব ধৰিলে। ভালকৈ লক্ষ্য কৰিলোঁ যে দেখা পালোঁ তাত দুটা চকুতে আজনি টাইপৰ দুটা উঠিছে, যাৰ বাবে সি কমপ্লিটলি দেখা পোৱা নাই। তাৰ কাৰণে মই পূজাৰীজনৰ পৰা পাৰ্মিশ্যন লৈ ইয়াক মই ঘৰলৈ লৈ আহিলোঁ। ইয়াত মই ইয়াক চিকিৎসা কৰিম। এতিয়া মই ভেটেৰিনেৰীলৈ গৈছিলোঁ, তাত মেডিচিন আনিলোঁ তাৰ পৰা, আৰু ইয়াত মই এনেকৈ পলোৱা তাত ইয়াত মই ৰাখি থ'ম। বৰ্তমান খাদ্য দিছোঁ, খাই আছে আৰামছে, দেখা নাপায়, অনুমানতে খাই আছে সি। আৰু এতিয়া তাক মেডিচিনো আনিছোঁ আমি, মেডিচিনো মায়ে খুৱাব। আৰু চাওঁচোন কিমান আগবাঢ়ে, যেতিয়ালৈ ভাল নহয় ময়ে ৰাখিম ভাবিছোঁ। মেডিচিন খুৱাব, তাক পানীৰ লগত মিহলি কৰি পেলাই খুৱাব। অকণমান খুৱাব দিছে ডক্টৰে, অকণমানেই ইয়াক পানীৰ লগত মিহলি কৰি পেলাই খুওৱা হ'ব। এতিয়া যিমান দিন পাৰোঁ চিকিৎসা কৰোঁ। আৰু পাৰিলে আপোনালোকেও এনেকৈ পক্ষীবোৰ, দুই এটা পক্ষী চিকিৎসা কৰিবচোন। পক্ষী বুলি নহয়, জীৱ জন্তু যিকোনো, কাৰণ আজিকালিতো মানুহক ভাল পাই লাভেই নাই। সেইবুলি মানুহক ভাল পাব মানা কৰা নাই, মানুহক ভাল পাব লাগে, কিন্তু মানুহক ভাল পালে বুজি নাপায় যে। পক্ষীয়ে কিন্তু বুজি পায়, জীৱ জন্তুৱে বুজি পায়। তো তাৰ কাৰণে ভাল পাওক, মৰম কৰক ইহঁতক, ইহঁতেও আপোনাক মৰম কৰিব। বাৰু, সি ধুনীয়াকৈ খাইছে, চাওকচোন পানীখিনি। মাত্ৰ সি দেখা পোৱা নাই, এতিয়া সি দেখা পাব, লাহে লাহে দেখা পাব, সি সুস্থ হৈ উঠিব। তেতিয়ালৈ আমাৰ ঘৰতে ৰাখিম, কেইদিনমান লাগিব, তাৰপিছত আকৌ মই মন্দিৰত দি আহিম ইয়াক। আৰু যেতিয়াই ভাল হয় মই আপোনালোকক আপডেট দি দিম। ইয়াক আমি লৈ যোৱাৰ দিনাখনেও মই দেখাম, মন্দিৰত লৈ যোৱাৰ দিনা। আজিলৈ ৰাখিছোঁ, ধন্যবাদ।